নমস্কাৰ, আজি হৈছে 16 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। হাত বিহুৰ পিছতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। হাত বিহুৰ পিছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ইতিমধ্যে ডাঙৰ খবৰ। হাত বিহুৰ পিছতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাইলৈ ৱাকফ আইনক লৈ কোটি কোটি মুছলমানৰ বাবে আহি পৰিব ভাল খবৰ। ৱাকফ আইনক লৈ আহিব স্থগিতাদেশ। ৱাকফ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিব ভাল খবৰ। কাইলৈ ৱাকফ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ইয়াৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KV বিশ্বনাথনে গ্ৰহণ কৰিব শুনানি। আৰু ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ। দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ। মুছলিম পাৰ্চনেল ল' বৰ্ডেও তীব্ৰ বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ বিৰুদ্ধে। আৰু বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলঠেকত পৰিছে চৰকাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ৱাকফ আইনত। আৰু যিহেতু কাইলৈ 16 এপ্ৰিল আৰু কালিৰ দিনটোতে লাখ লাখ মুছলমানৰ বাবে আহি পৰিব ডাঙৰ খবৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজি হৈছে 15 এপ্ৰিল। চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি হৈছে অন্তিম দিন। বিনামূলীয়া চৰকাৰী পকী ঘৰৰ বাবে এতিয়াই কৰক জিঅ' টেগিং। কিদৰে কৰিব আবেদন সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি অন্তিম দিন আৰু মাত্ৰ কিছু সময়ৰ পিছতেই অন্ত পৰিব সময়। আপুনি PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে? যদি কৰিছে কমেণ্টত য়েছ লিখক আৰু যদি কৰা নাই তেন্তে কমেণ্টত ন' লিখি আমাক জনাওক। যদিহে কৰা নাই তেন্তে এতিয়াই চাই লওক আবেদন প্ৰক্ৰিয়া। জিঅ' টেগিং কৰাৰ বাবে সাজু কৰক 4 বিধ নথি। এখন ৰঙীন ফটো, তাৰ লগতে আপুনি বৰ্তমান থকা কেঁচা ঘৰখনৰ এখন ফটো, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ প্ৰথমে আপুনি সংগ্ৰহ কৰক। আৰু এইকেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিঙৰ সম্পূৰ্ণ কাম। আৰু 15 এপ্ৰিলৰ পূৰ্বে চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰিব লাগিব আপুনি। আৰু ঘৰতে বহি জিঅ' টেগিং কৰিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আজি হৈছে অন্তিম দিন, কিয়নো আজি হৈছে 15 এপ্ৰিল আৰু আজিৰ দিনটোতেই আৰু মাত্ৰ কিছু সময় পিছতেই অন্ত পৰিব জিঅ' টেগিং কৰাৰ সময়। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ম্লান পৰিব বিহুৰ আনন্দ। অহা 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। 24 ঘণ্টাত ৰাজ্যত বতৰে ল'ব কাল ৰূপ। ঠায়ে ঠায়ে হ'ব প্ৰচণ্ড শিল বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। নিশালৈ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলীকে ধৰি যোৰহাট, চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লগতে ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমাৰা, মানকাচৰ, হাইলাকান্দি, ধুবুৰী, ধেমাজি, নগাঁৱৰ লগতে নলবাৰীকে ধৰি বঙাইগাঁও, বৰপেটা, মৰিগাঁও, কামৰূপ গ্ৰাম্য, লগতে কামৰূপ মহানগৰ, কোকৰাঝাৰ, গোৱালপাৰাকে ধৰি দৰঙতো জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। আৰু নিশা ঘৰৰ পৰা বাহিৰলৈ নোলাব আপুনি কোনো কাৰণত, কিয়নো অহা 18 এপ্ৰিললৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 2026 চনত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিস্তাৰিত খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শক লৈ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে।
2026 বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয়ী হ'ব বিজেপি চৰকাৰ 2026 চনত এইবাৰ 2026 চনত পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰি বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ'ব বুলি এতিয়া মন্তব্য প্ৰকাশ কৰে কিন্তু অৱশ্যে তেওঁ কথা কওঁতে সাৱধান হ'ব লাগিব বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে হ'ব গুৰুত্বপূৰ্ণ কথা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰি বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু 2026 বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয়ী হ'ব বিজেপি আহিছোঁ আন এক খবৰৰ মাজলৈ ৱাকফ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ৰাজপথত ওলাই একো কৰিব নোৱাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৱাকফ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজপথত ওলাই একো কৰিব নোৱাৰিব আমচুক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাকফ আইনৰ বিৰুদ্ধে যিমান মানুহ আছে সপক্ষেও আছে সপক্ষে বিপক্ষে মিল হৈ পৰিস্থিতি বেয়াহে হ'ব গতিকে এইবোৰ কৰি একো লাভ নাই ৱাকফ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ৰাজপথত ওলাই একো কৰিব নোৱাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আমচু কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাকফৰ বিৰুদ্ধে যিমান মানুহ আছে সপক্ষেও সিমানেই মানুহ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু সপক্ষে বিপক্ষে মিল হৈ পৰিস্থিতি বেয়াহে হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ এনেদৰে মন্তব্য কৰে